নমস্কাৰ, আজি আমি কথা পাতিম নিউ এডুকেশন পলিসি 2020 এর বিষয়ে। 34 বছর পিছত আকৌ এবাৰ পৰিৱৰ্তন হল নতুন শিক্ষানীতি। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে এই নতুন শিক্ষানীতিটো। কি হ'ব নতুন শিক্ষানীতি 2020 আৰু কেনে ধৰণৰ হ'ব নতুন শিক্ষানীতিটো সবিশেষ জানিম আজিৰ এই ভিডিঅ'টোত। বলক ভিডিঅ'টো আৰম্ভ কৰো। প্রথমত আমি এটা কথা জানি লও, প্রথমতে চেঞ্জ করেছে MHRD, যাক আমি মিনিস্ট্রি অফ হিউম্যান রিসোর্স ডেভেলপমেন্ট বুলি জানো, আৰু ইয়াক চেঞ্জ কৰি মিনিস্ট্রি অফ এডুকেশন কৰিছে। শিক্ষা খণ্ডত মুঠ জিডিপিৰ 6% ব্যৱহাৰ কৰা হ'ব, যিটো বৰ্তমান 3%। বৰ্তমানৰ যিটো শিক্ষা ব্যৱস্থা মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী অৰ্থাৎ 10+2 পৰিৱৰ্তে শিক্ষা ব্যৱস্থাটো হ'ব 5+3+3+4 বিভক্ত হবে এই নতুন শিক্ষানীতিটো। আৰু এই নীতিটো কন্ট্ৰোল কৰিব ইয়াৰলি চাইল্ডহুড কেয়াৰ অফ এডুকেশনে, যাক আমি চমুকৈ ECCE বুলি জানিম। প্ৰিভিয়াস একাডেমিক ষ্ট্ৰাকচাৰটো আছিল এনেকুৱা ধৰণৰ, আৰু যিটোৰ বিষয়ে আমি আপোনালোকক ক'ব নালাগে, আপোনালোকে এইটোৰ বিষয়ে সকলোৱে জ্ঞাত। আৰু নতুন একাডেমিক ষ্ট্ৰাকচাৰটো হ'ব এনেকুৱা ধৰণৰ 5+3+3+4 আৰু 5, যাক আমি জানিম। আৰু ইয়াৰ ক্লাছটো ষ্টাৰ্ট হ'ব 1 পৰা 2 লৈকে, আৰু ইয়াৰ বয়সটো হ'ব 3 পৰা 8 বছৰ বয়সলৈকে। আৰু 3, যাক আমি প্ৰিপাৰেটৰি বুলি জানিম, আৰু ইয়াৰ ক্লাছটো ষ্টাৰ্ট হ'ব ক্লাছ 3 পৰা ক্লাছ 5 লৈকে, আৰু ইয়াৰ বয়সটো নিৰ্ধাৰিত থাকিব 8 পৰা 11 বছৰ বয়সলৈকে। আৰু নেক্সট যিটো 3 আছে ইয়াক আমি মিডিল বুলি জানিম, আৰু ইয়াৰ ক্লাছটো ষ্টাৰ্ট হ'ব ক্লাছ 6 পৰা ক্লাছ 8 লৈকে, আৰু ইয়াৰ বয়সটো নিৰ্ধাৰিত হ'ব 11 বছৰ বয়সৰ পৰা 14 বছৰ বয়সলৈকে। 4, যাক আমি সেকেন্ডাৰী বুলি জানিম, আৰু ইয়াৰ ক্লাছটো ষ্টাৰ্ট হ'ব ক্লাছ 9 পৰা 12 লৈকে, আৰু ইয়াৰ বয়সটো নিৰ্ধাৰিত থাকিব 14 বছৰ বয়সৰ পৰা 18 বছৰ বয়সলৈকে। পৰীক্ষাবোৰ ক্লাছ 3, 5 আৰু 8মত হ'ব, অৰ্থাৎ ক্লাছ 8 লৈ প্ৰত্যেক বছৰে পৰীক্ষা নাথাকে, আৰু পৰীক্ষা মাত্ৰ 3টাহে হ'ব, আৰু যিয়ে পৰীক্ষা কেন্দ্ৰিক শিক্ষা ব্যৱস্থাক বহুখিনি সংশোধন আনিব। ক্লাছ 5 লৈকে মাতৃভাষা পাঠদানৰ ব্যৱস্থা কৰা হ'ব, আৰু যদি প্ৰয়োজন হয় ক্লাছ 8 লৈ মাতৃভাষা পাঠদানৰ ব্যৱস্থাটো কৰা হ'ব। ক্লাছ 6ৰ পৰা কোডিং বাধ্যতামূলক হ'ব। সকলো শ্ৰেণীত সংস্কৃত ভাষা উপলব্ধ হ'ব, আৰু মাধ্যমিকৰ পৰাই বিদেশী ভাষা লোৱাৰ সুবিধা থাকিব। অৱশ্যে কোনো ভাষা বাধ্যতামূলক নহ'ব। নতুন শিক্ষানীতি অনুসৰি সায়েন্স, আৰ্টছ আৰু কমাৰ্চৰ কঠোৰ ভাগ কৰা নাথাকিব, অৰ্থাৎ পদাৰ্থ বিজ্ঞান আৰু ৰাজনীতি বিজ্ঞান আপুনি একেলগে পঢ়িব পাৰিব। ডিগ্ৰী বা স্নাতক এতিয়াৰ পৰা 3 বছৰৰ ঠাইত 4 বছৰলৈকে হ'ব। আৰু যদি কোনোবা এবছৰ পৰি এৰি দিয়ে তাকো স্বীকৃতি দিয়া হ'ব, কিয়নো এবছৰ পৰি এৰি দিলে পাব এখন চাৰ্টিফিকেট। আৰু যদি কোনোবাই 2 বছৰ পৰি এৰি দিয়ে তথাপিও স্বীকৃতি দিয়া হ'ব, আৰু 2 বছৰ পৰি এৰি দিলে এডভান্স ডিপ্লোমাটো পাব। আৰু যদি কোনোবাই 3 বছৰ পৰি এৰি দিয়ে তেনেহলে তেওঁকো স্বীকৃতি দিয়া হ'ব, 3 বছৰ পৰি এৰি দিলে তেওঁক বেচেলৰ ডিগ্ৰীটো দিয়া হ'ব, আৰু 4 বছৰ পঢ়িলে ডিগ্ৰীৰ সৈতে ৰিচাৰ্চ সাৰ্টিফিকেটটো পাব। সমগ্ৰ দেশত বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ বাবে এটাই হ'ব এন্ট্ৰেন্স পৰীক্ষা, আৰু এতিয়াৰ পৰা নাথাকিব এমফিল কোৰ্সটো। আৰু বিশ্বৰ শীৰ্ষ 100খন বিদ্যালয়ক ভাৰতত কেম্পাছ কৰিবলৈ অনুমতি দিয়া হ'ব। HECI অৰ্থাৎ হায়াৰ এডুকেশ্যন কমিশ্যন অফ ইণ্ডিয়াক 4টা ভাগত ভগোৱা হৈছে। নাম্বাৰ 1 হৈছে NHERC নেশ্যনেল হায়াৰ এডুকেশ্যন ৰেগুলেটৰী কাউন্সিল, আৰু নাম্বাৰ 2 হৈছে NAC নেশ্যনেল এক্ৰেডিটেশ্যন অফ কাউন্সিল, আৰু নাম্বাৰ 3 হৈছে HEGC হায়াৰ এডুকেশ্যন গ্ৰেণ্টছ কাউন্সিল, আৰু নাম্বাৰ 4 হৈছে GEC জেনেৰেল এডুকেশ্যন কাউন্সিল, আৰু বহুত আছে। মুঠৰ ওপৰত এই শিক্ষানীতিটো সঁচাকৈ এখন সুন্দৰ আঁচনি। যেতিয়া আমি নিউ এডুকেশ্যন পলিচিৰ বিষয়ে শুনিলো, নিউ এডুকেশ্যন পলিচিৰ বিষয়ে শুনাৰ পিছত অলপ বিৰোধিতা কৰিলো। যেতিয়া আমি কথাবোৰ গমি পিটি চালো আৰু দেখিলো যে এইখন এখন সুন্দৰ আঁচনি, যদি ইয়াক লৈ কোনো ধৰণৰ ৰাজনীতি নহয় তেনেহলে সঁচাকৈ এইখন হ'ব এখন সুন্দৰ আঁচনি। মাতৃভাষাক গুৰুত্ব দি আৰু শিক্ষাক প্ৰায় দিশ লৈ আনি সৃষ্টি কৰা এখন সুন্দৰ আঁচনি হ'ব এইখন।